Good morning. From the morning, very early morning, I'm very busy in my work. As you know that nobody is there to help me. As a dalia banal, सब भेजिस काटी লৈছো তাতে খুব জ্বৰ মানে বিৰাতে জ্বৰ আৰু নিজেও পাগল অলপ মানে কি এচিটো লগাই মানে গৰম লাগে মোৰ ৰুমটোত ৰাতিপুৱা গলো আৰু গোবৰ আনিলো ফুলপুলি আনিলো নাৰ্সাৰীত গলো বাকি ঘৰৰ যিটো কাম থাকে কাম কৰিলো আৰু এটা ডালিয়া বনাও দেশী ঘি I'll show you how to make dalia in my style একেবাৰে ইজি আপুনি ঘি দিলো আৰু প্ৰেছাৰত বনাইছে মানে একদম কুইক হ'ব মানে গা বেয়া ন এটামান খৰিয়া দিলো নৰসিংহ পাত দি মই সাউথ ইণ্ডিয়ান ষ্টাইলত বনাও কিন্তু ওপৰলৈ গৈ আৰু পাত আনিবলৈ মন নগ'ল এয়া আপোনাৰ নহৰু দিলো আদা দিলো কেঁচা জলকীয়া দি দিলো ৰঙচুৱা কৰিবলৈ ইমান দৰকাৰ নাই জাষ্ট কেঁচা গোন্ধ যাব লাগে এতিয়া পিঁয়াজ দিলো পিঁয়াজখিনি অকণমান জাষ্ট ব্ৰাউন হোৱাৰ লগে লগে আচলতে বিন নাছিলে দাংবডি আছিল দাংবডি দিলো যিকোনো ভেজিছ আপুনি দিব পাৰে গাজৰ আছিল গাজৰ দিলো এইখিনি জাষ্ট 2 মিনিটমান মানে সিজাম আৰু পানী চানি একো দিয়া নাই জাষ্ট নিমখ হালধি ইয়াত কোনো বেলেগ মছলা দিয়া নাই মানে মছলা আজি আৰু নাখাওঁ আৰু এনেইতো মই বিহাৰী ষ্টাইলৰ মছলাই খাই থাকোঁ আপোনালোকে দেখিয়ে থাকে ঢাকোন মাৰি ইয়াক অলপ সময় 2 মিনিটমান সিজালোঁ ভাপতে একদম গেছটো কমাই দিছোঁ এতিয়া বিলাহী দিছিলোঁ বিলাহীখিনি জাষ্ট লৰাম এতিয়া আৰু ইয়াতে মই কি কৰিলোঁ যিখিনি ডালিয়া আছিল ডালিয়াবোৰ কোনোবাই ধুই বনায় মই নোধোৱাকৈ বেয়া পাওঁ অকণমান জাষ্ট ধুই লৈছোঁ এতিয়া আপোনালোকে আৰু নাহাঁহিব মোৰ গাত অলপ তেনেকুৱাবোৰ আছে আৰু এতিয়া ধুই সেইকেইটা দিলোঁ দি এইখিনি অকণমান লৰাম মানে হাই ফ্লেমত 2 মিনিটমান ভাজিম ফ্লেমটো বঢ়াই দিব ভাজি দেখিছেনে মই কোনো মছলাই দিয়া নাই ইয়াত এতিয়ালৈকে পানী দিম অকণমান পানী দিম মোৰ অৱশ্যে বেছি হৈ গ'ল আজি মাত্ৰ 2টা চিটি এটা চিটি মাৰিলেও হয় মই 2টা চিটি মৰাই দিলোঁ এয়া হৈ গ'ল মোৰ ডালিয়া মৰ্ণিং ব্ৰেকফাষ্ট ডালিয়া বনালোঁ এয়া নিজে বনাব জনাৰ এটা সুবিধা এডভান্টেজ কি আপুনি যেতিয়াই ইচ্ছা কৰে তেতিয়াই বনাই খাব পাৰে নহয় জানো আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে মোক কেইবাজনে মানে এনে প্ৰশ্ন কৰে যে এখেতে মানে কি ৰেগুলাৰ ভাল বেয়া কমেণ্টবোৰ আহি থাকেতো আৰু সেইবোৰ আচলতে মই ইমান ইগন'ৰ কৰোঁ মানুহ আছে চাগে কৰি দিয়ে আৰু এনেই দেখুৱাই মোৰ ঘৰত কোনো মানুহ নাই মই অকলে থাকোঁ আপোনালোকক আগতেও কৈছোঁ কাম কৰা মানুহ নাই আগতে ৰহিমা নামৰ এগৰাকী আহিছিলে তাই এতিয়া ভৰি বিষ বিলাচীৰ পৰা গুচি গ'ল নিজেই কৰোঁ তেনেকৈ ৰুটিনখন মেইনটেইন কৰি থাকোঁ আৰু যিহেতু মোক খোৱাত ইচ্ছা মই অফিচত চৰকাৰী অফিচাৰ ঘৰত অফিচাৰ নহয় নহয় কাম কৰি খোৱাত লাজ কিহৰ নহয় জানো দুপৰীয়া ভাত এয়া খুতৰা শাক তাৰ সৰু সৰু মূলাকেইটা আলু দি ভাজিলোঁ এয়া কলপচলা মচুৰ দাইল আৰু আলু নেমু আৰু সেই ধান জলকীয়া কণ জলকীয়া যি কৰে সেয়ে মানে একেবাৰে গা ইমানেই বেয়া কিন্তু নাখালে নহ'ব নহয় খাবৰ কাৰণেতো বনাবই লাগিব গতিকে বনালোঁ আৰু উপায় নাই আৰু পৰি থাকিলেতো হ'ব জানো নহয় জানো আপুনি শক্তি ক'ৰ পৰা পাব এতিয়া এয়া পিছবেলা আকৌ লাগি গ'লোঁ গোবৰ মাটি এইবোৰৰ কামত মানে ফুলৰ টাববোৰ ঠিক কৰিবলৈ আছিলে পাচলিৰ বাক্সা কেইটামানতো ভৰাবলগীয়া আছিলে সেইবোৰ গোবৰ আনি তাৰপৰা কেঁচু সাৰ দিছোঁ কালিয়ে থৈ দিছিলোঁ মানে যেতিয়া পাৰোঁ তেতিয়াই কৰোঁ আৰু তেনেকুৱা কোনো নিৰ্ধাৰিত নাই মানে যে মই ৰাতিপুৱাই কৰিম পিছবেলাই কৰিম ৰাতিপুৱাও কৰি দিওঁ উপায় নাই আৰু এয়া গধূলি 5টামানলৈকে এইখিনি কাম কৰিলোঁ আৰু এয়া মোৰ জীৱন কলতেৰ দিল কি প্যাৰ ৱালি খিৰকি हो भोली भाली लड़की खोलते रे दिल की प्यार वाली खिड़की हो नहीं अभी नहीं এতিয়া পিছবেলা গা পা ধুলোঁ আৰু গা পা ধুই এতিয়া মেগী চাহ বনাই খালোঁ
কামবোৰ নকৰিলে হ'ব জানো? ফুল চুলবোৰ এবাৰ নোৰোঁ বুলি ভাবিছিলোঁ, ইমানে মনটো বেয়া আছিল। কিন্তু কি কৰিব, যেতিয়ালৈকে থাকোঁ তেতিয়ালৈকে কৰি থাকোঁ আৰু মনটোকে ভাল লাগিব ন দেখি। বান্দৰে উপদ্ৰৱ কৰে কাৰণে এবাৰ জেওৰা দি চাৰিওফালে বেৰি দিছোঁ।